নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমাদের সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী খেলাটিয়ে যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদ্যম্বৰ মজিয়ালৈ আপোনালোক জনাইছো আন্তৰিক স্বাগতম। অদ্যম্বৰ মজিয়াত প্ৰস্তুত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তা আজি আমাৰ নিমন্ত্ৰিত অতিথি হৈছে বিশিষ্ট সংবাদকৰ্মী বিশিষ্ট সমাজ সংগঠক নগৰ এজন সকলোৰে পৰিচিত ব্যক্তি কনক হাজৰিকা। নমস্কাৰ। দাদা আপোনাক প্ৰথমতে স্বাগতম জনাইছো যে আপুনি আমাক সময় দিলে আৰু আমাৰ আজিৰ এই অদ্যম্বৰ মজিয়াত আহি আমাক উৎসাহিত কৰিলে। দাদা আপোনাৰ মুখেৰে আপোনাৰ ধৰক শৈশৱকাল আপোনাৰ পঢ়া শুনা আদি ইত্যাদি সম্পৰ্কে থ্ৰুতে আমাক যদি অলপ জনায়। প্ৰথমতে মই অদ্যম্বৰ সকলো পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জনাইছো আৰু প্ৰাথমিক স্তৰৰ যিটো শিক্ষা মোৰ কলিয়াবৰৰ জন্মগাঁও চামধৰা প্ৰাথমিক বিদ্যালয়ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত নগাঁও মহাবিদ্যালয়, তাৰপিছত ADP কলেজ আৰু একেবাৰে শেষত সাগৰীয়ান মহাবিদ্যালয়ৰ পৰা মই স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। আৰু মই আইন মহাবিদ্যালয়ৰ নাম ভৰ্তি কৰিছিলোঁ যদিও মোৰ আইনৰ শিক্ষা সাং নহ'ল। আইনতো আপোনাৰ মানে আইনৰ ছাত্ৰ আছে। এতিয়া আপুনি ধৰক আপুনি দীৰ্ঘদিন ধৰি ধৰক সংবাদ সেৱাৰ লগত আপুনি প্ৰথমতে মানে সংবাদৰ লগত কিদৰে আপোনাৰ সংযোগ হৈছিল? মানে মই যিদৰে সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈছিলোঁ সেইটো এটা কাকতলীয় ব্যৱস্থা আছিল যে আমাৰ জন্মঠাই শিলঘাটত সেই সময়ত 1979-80 চন সেই সময়ত তেজপুৰৰ পৰা এখন বাতৰি কাকত ওলাইছিল 3দিনীয়া মহাজাতি নামৰ। আৰু সেই সময়ত আমাৰ শিলঘাট অঞ্চলৰ বিশেষ আমাৰ নগাঁও অঞ্চলৰ বহুত মানুহ তেজপুৰলৈ যাবলগীয়া হ'লে ফেৰীৰে তেজপুৰলৈ যাব লগা হয়। আৰু তাৰ সেই সময়ত আমি দেখিছিলোঁ যে অসম আন্দোলন চলি আছিল। তেতিয়া বাতৰি কাকতৰ সেই সময়ত দুখন বাতৰি কাকত আছিল, এখন দৈনিক অসম, এখন দৈনিক জনভূমি কাকত। এই দুখনত আন্দোলনৰ বা বাতৰি প্ৰকাশ হৈছিল। তাৰ উপৰি সাপ্তাহিক কাকত কিছুমান আছিল, তাৰে অন্যতম হ'ল তেজপুৰৰ মহাজাতি কাকত। আৰু মহাজাতি কাকতত 1979 চনত মই প্ৰথম বাতৰি প্ৰকাশ কৰিছিলোঁ কলিয়াবৰ অঞ্চলৰ এটা আন্দোলনৰ বাতৰি। তাৰ জৰিয়তে আৰম্ভ হ'ল। পৰৱৰ্তী পৰ্যায়ত আমি এই দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, আজিৰ বাতৰি আৰু নতুন দৈনিক এইবিলাক কাকতত বাতৰি প্ৰকাশ কৰাৰ পিছত শেহতীয়াভাৱে মই নিয়মীয়া বাৰ্তাৰ লগত জড়িত হৈ নগাঁৱৰ বিশেষ বাৰ্তা হিচাপে মই সংবাদ সেৱা আগবঢ়াই আছোঁ। এইখিনিতে এটা কথা কওঁ যে আপুনি আমাৰ নগৰ প্ৰেছ ক্লাবৰ আপুনি সভাপতি আছিল, বৰ্তমান আপুনি উপদেষ্টা। নগৰ প্ৰেছ ক্লাবৰ লগত আপুনি কিমান কেতিয়াৰ পৰা জড়িত? 2004 চনত আমাৰ নগাঁও প্ৰেছ ক্লাব গঠন হয়। যি সময়ত নগাঁও প্ৰেছ ক্লাব গঠন হৈছিল আমাৰ 3জন সাংবাদিক, শৈলেন শইকীয়া, তাৰপিছত পৰিজ্ঞান কলিতা আদিৰ আহ্বানত এখন সভা হৈছিল। আৰু এই সভাখনৰ উদ্যোগ লৈছিল নগাঁৱৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই। ৰূপক শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ নগাঁও প্ৰেছ ক্লাব গঠন হয়। আৰু সেই প্ৰেছ ক্লাবৰ প্ৰথম সম্পাদক হিচাপে মই দায়িত্ব লৈছিলোঁ। পৰৱৰ্তী পৰ্যায়ত 3টা কাৰ্যকালত মই সভাপতিৰ দায়িত্ব পালন কৰিছিলোঁ। আৰু এতিয়া মই প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে আছোঁ। আৰু নগাঁও প্ৰেছ ক্লাব আমাৰ নগাঁৱৰ যিসকল সাংবাদিক আছে এই সাংবাদিকসকলৰ এটা উমৈহতীয়া মঞ্চ। এই মঞ্চৰ জৰিয়তে আমি সাংবাদিকসকলৰ সমস্যা বা আমাৰ যিখিনি কৰণীয় কাম আছে এই কামখিনি নগাঁও প্ৰেছ ক্লাবৰ জৰিয়তে কৰি আছোঁ। মানে আপোনাৰ এই দীৰ্ঘদিনীয়া যিটো অভিজ্ঞতা সংবাদ কৰ্মী হওক বা সংবাদৰ লগত যিখিনি আচলতে আমি আজি আপোনাৰ জৰিয়তে কিছু কথা জনাৰ বা আমাৰ শ্ৰোতা দৰ্শকবৃন্দকো জনোৱা আমাৰ প্ৰয়াস থাকিব। আপুনি বৰ্তমান প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনৰ সভাপতি হিচাপে এইটো প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যনটো সম্পৰ্কে আলোচনা মানে আমাৰ নগাঁৱৰ যিখিনি মিডিয়া সাংবাদিক আছে এই সাংবাদিকসকলৰ কোনো ধৰণৰ উমৈহতীয়া মঞ্চ আজিলৈকে অসমত নাই। বা প্ৰেছ ক্লাব বা প্ৰিণ্টৰ সাংবাদিক প্ৰিণ্টৰ ক্ষেত্ৰত সাংবাদিক মঞ্চ আছে বা সাংবাদিক সন্থ আছে, কিন্তু প্ৰিণ্ট মিডিয়া হিচাপে কোনো সংগঠন নাই। সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ বিশেষ প্ৰথমতে আমি নগাঁৱত থকা যিসকল প্ৰিণ্ট মিডিয়াৰ সাংবাদিক আছোঁ এই সাংবাদিকসকলৰ বহু সমস্যা আছে। এই সমস্যাবিলাক আমি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ তাৰ পৰিকল্পনা কৰি আমি আজিৰ পৰা 2 মাহমানৰ আগত আমি এখন সভাৰ জৰিয়তে এই নগাঁও প্ৰিণ্ট মিডিয়া এছ'চিয়েশ্যন আমি গঠন কৰিছোঁ। আৰু আমাৰ
প্ৰয়াত যিবিলাক সাংবাদিক আছে আমাৰ প্ৰিণ্ট মিডিয়া তেখেতসকলক শ্ৰদ্ধা জনাবৰ কাৰণেও আমাৰ এটা পৰিকল্পনা আছে আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে আমি অহা 13 অক্টোবৰত আমাৰ এসময়ৰ নগাঁৱৰ এজন জনপ্ৰিয় সাংবাদিক শিৱপ্ৰসাদ বৰা তেখেত বৰাৰ স্মৃতিত এটা আমি বঁটা প্ৰদান কৰিম আৰু দুজন মানে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক সকলোৱে চিনি পায় প্ৰণৱ বৰা আৰু বলেন বৰা এই দুইজনৰ স্মৃতিত সেইদিনাই এটা স্মাৰক বক্তৃতা আমি অনুষ্ঠিত কৰি সিদ্ধান্ত লৈছো এতিয়া আপুনি ধৰক অসম আন্দোলন দেখিছে অসম আন্দোলনৰ সেই ছবি আপোনাৰ নিশ্চয় মনত আছে আমি যদিও দেখা নাই আমি ধৰক পঢ়া শুনা কৰি আমি গম পাইছো এতিয়া অসম আন্দোলনৰ ফলত আমাৰ চুক্তি চাকৰি হ'ল অসম আন্দোলন আৰম্ভ হোৱাৰ প্ৰায় 50 বছৰ এতিয়া মোটামুটি মানে পালন কৰিব পৰা আমি হৈ গৈছো আৰু বৰ্তমান পটভূমিত আপুনি যি অসম চুক্তি হ'ল অসম আন্দোলন হ'ল সেই সময়ত আপুনি যথেষ্ট বাতৰিও পৰিৱেশন কৰিছে বৰ্তমান সময়ত আপোনাৰ মানে আপুনি কি ভাবে যে এই অসম আন্দোলনৰ মানে প্ৰাসংগিকতা কিবা আছে কিনে চাগে 1978 চনত মঙলদৈ যি লোকসভা সমষ্টি উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত মানে এটা ভোটাৰ তালিকাত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকৰ নাম সন্নিৱিষ্ট হোৱাৰ তথ্য পোহৰলৈ আহিছিল আৰু সেই তথ্য পোহৰলৈ অহাৰ পিছত 1978 চনত এই তথ্য পোহৰলৈ অহাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব 1979 চনত আন্দোলন আৰম্ভ হয় এই আন্দোলনত মানে এই আন্দোলনটোক অধিক শক্তিশালী কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই এটা ৰাজহুৱা প্লেটফৰ্ম মানে গঠন কৰিছিল সেইটো হ'ল সদৌ অসম গণসংগ্ৰাম পৰিষদ আৰু সেই গণসংগ্ৰাম পৰিষদত মানে কৰ্মচাৰী পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী দল পূৰ্বাঞ্চলীয় লোক পৰিষদ কৰ্মচাৰী পৰিষদ এনেধৰণৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন তাত মানে চামিল হৈছিল আৰু আমিও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত সেই সময়ৰ পৰা জড়িত আছিলো সেই হিচাপে আমি গণসংগ্ৰাম পৰিষদৰ লগত জড়িত হৈছিলো আৰু আমি অসম আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত আছিলো এতিয়া কথাটো হ'ল যে সেই আন্দোলনটো শক্তিশালী কৰিবলৈ গাঁৱে গাঁৱে সদৌ অসম গণসংগ্ৰাম পৰিষদৰ শাখা গঠন আছিল এই শাখাসমূহৰ জৰিয়তে আন্দোলনটো অধিক শক্তিশালী কৰি তোলা হৈছিল আৰু আমাৰ আন্দোলনৰ যিটো কথা আছিল মানে নেতৃত্বৰ যিটো কথা আছিল যে আমি 1951 চনটো আমাৰ ২০ বছৰ হ'ব সেইটো এটা আমাৰ এটা সিদ্ধান্ত আছিল অসম আন্দোলনৰ নেতৃত্বৰ মূল দাবী আছিল তাৰপিছত পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ আলোচনা হ'ল কেন্দ্ৰীয় চৰকাৰৰ লগত আৰু 1985 চনৰ 15 আগষ্টৰ মাজ নিশা এখন চুক্তি হ'ল আৰু সেই চুক্তি মতে অসম আন্দোলনৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যিখন চুক্তি হ'ল মানে চুক্তি মানে এখন বুজাবুজিৰ স্মাৰক মেমৰেণ্ডাম অফ সেটেলমেণ্ট আৰু সেইখন চুক্তি মতে আমাৰ বিদেশী নাগৰিকৰ বৃত্তি বৰ্ষটো আমাৰ 1971 চনৰ 25 মাৰ্চৰ 25 মাৰ্চ কৰিলে আৰু তাৰ ফলত আমি হ'ল কি 1951 চনৰ পৰা 1971 চনৰ ভিতৰত এই 20 বছৰ এই 20 বছৰৰ মানে বিদেশী ভিছা আমি অতিৰিক্তভাৱে ল'ব লগা হ'ল আৰু অসম চুক্তি অনুসৰি আমাৰ বিদেশী নাগৰিকৰ চিনাক্তকৰণ বহিষ্কৰণ এই গোটেই প্ৰক্ৰিয়াটো তাত সন্নিৱিষ্ট কৰা আছিল আৰু আমাৰ অসমীয়া জাতিৰ যিটো সাংবিধানিক সুৰক্ষা কবচ এই সুৰক্ষা কবচৰ কথাও তাত উল্লেখ আছিল গতিকে অসম চুক্তিৰ যিটো 6 নং দফা এই 6 নং দফাটো মানে কাৰ্যকৰী কৰাৰ কথা তাত সন্নিৱিষ্ট কৰা আছিল কিন্তু কথাটো হ'ল কি চুক্তি স্বাক্ষৰ হোৱাৰ আজি প্ৰায় 50 বছৰ হ'ব এই 50 বছৰৰ ভিতৰত অসম চুক্তিৰ যিকেইটা মূল দফা সৰু সৰু দুই আনুষংগিক দুই এটা কাম কৰিছে নকৰা নহয় যেনে নুমলীগড় ৰিফাইনাৰী গেছ কেকাৰ প্ৰকল্প আমাৰ গুৱাহাটীৰ এইটো প্ৰসংগ আহিলে আমাৰ ইয়াত অতিথি হিচাপে আমাৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ বৰুৱাই হওক বা আমাৰ যুৱ প্ৰজন্মৰ মণিমাধৱ মহন্তই হওক আমাৰ মঞ্চত আহিছে তেখেতসকলৰ লগত যেতিয়া এই বিষয়ে অলপ ওলাইছে এতিয়া তেখেতসকলে এইটো কয় যে অসম চুক্তিৰ ফলত আমাৰ তেজপুৰ ইউনিভাৰ্চিটি হওক বা অন্যান্য আমাৰ দলং চলং এইবিলাক আমি কিছু পাইছো কিন্তু আমাৰতো মেইনটো আমাৰ মূলটো আমাৰ এইবিলাক একো নাছিল মূল লক্ষ্যত আমি উপনীত আমি হ'ব নোৱাৰিম না মূল লক্ষ্যত আজিলৈকে উপনীত হ'ব পৰা নাই মই সেইটোৱে কৈছো যে অসম চুক্তিৰ যিকেইটা মূল দফা বিশেষকৈ 6 নং দফা 6 নং দফাটো কাৰ্যকৰী আজিও নহ'ল গতিকে এই 6 নং দফা যেতিয়ালৈকে কাৰ্যকৰী নহ'ব তেতিয়ালৈকে অসমীয়া জাতিৰ যিটো সাংবিধানিক সুৰক্ষা কবচ এই সুৰক্ষা কবচ আমি কেতিয়াও লাভ কৰিবলৈ সক্ষম নহ'ম আপোনাৰ ধৰক দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা আপুনি কি দেখিছে যিবিলাক ৰাজনৈতিক দলে ক্ষমতা আহৰণ কৰিছে
তেওঁলোকৰ মানে কিহৰ অভাৱ হৈছে এইটো মানে এখন চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতো আৰু বিশেষকৈ জাতীয়তাবাদী শিবিৰৰ কথা আপুনি ধৰক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ে আমি আহিম আপুনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতো জড়িত আছিল ধৰক আপুনি কি পৰ্যায়ত বা কেনেকৈ আপুনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হ'ল বা আপুনি কিয় আপুনি জড়িত হ'ব লগা হ'ল এই বিষয়ে অলপ জনাওক মানে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিটো সময়ত গঠন হৈছিল সেই সময়ত অসমৰ পৰিস্থিতিটো মানে অলপ অস্থিৰ আছিল যে 1975 চনত দেশত জৰুৰীকালীন অৱস্থা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল আৰু এই জৰুৰীকালীন সময়ত আমাৰ যিবিলাক আঞ্চলিকতাবাদী চিন্তাৰ মানুহ বা যিসকল চৰকাৰ বিৰোধী মানুহ যিসকলে সমাজবাদী আন্দোলনৰ নেতৃত্ব দিছিল তেখেতসকলক মানে চৰকাৰে কাৰাৰুদ্ধ কৰি মানে নিজৰ অধিকাৰৰ হকে মাত মাতাৰ যিটো পৰিৱেশ এই পৰিৱেশটো নোহোৱা কৰিছিল তেতিয়া আমি অসমৰ কেইজনমান যুৱকে অনুভৱ কৰে যে আমি যদি অসমীয়া জাতিক সুৰক্ষিত কৰিবলগীয়া হয় অসমীয়া জাতিৰ যদি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এটা নিৰ্দিষ্ট লক্ষ্য আৰু আদৰ্শ আগত ৰাখি এটা সংগঠন জন্ম দিয়াৰ প্ৰয়োজন আৰু সেই হিচাপে 1978 চনৰ 12 মাৰ্চত গুৱাহাটীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গঠন হয় আৰু সেই গঠনৰ সময়ত সভাপতি আছিল আমাৰ প্ৰবীণ গগৈ প্ৰাক্তন মন্ত্ৰী তেওঁ ইতিমধ্যে মৃত্যু হৈছে তেখেতসকলৰ নেতৃত্বত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি মানে সংগঠনৰ কাম কৰিছিলোঁ আৰু সংগঠনটো শক্তিশালী কৰাৰ প্ৰয়াস কৰিছিলোঁ ঠিক সেই সময়তে 1979 চনত অসম আন্দোলন আহিল 1979 চনৰ পৰা 85 চনলৈকে 6টা বছৰ অসম আন্দোলনৰ লগত অসমৰ মানুহ সকলো মানুহ জড়িত হৈছিল আৰু সেইকাৰণে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনটো সেই সময়ত আমি অসমৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সাংগঠনিক দিশ কিছু শিথিল কৰি আমি সকলো অসম আন্দোলনৰ লগত জপিয়াই পৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত যেতিয়া চৰকাৰ আহিল 1985 চনত নতুন চৰকাৰ আহিল নতুন চৰকাৰ অহাৰ সময়ৰ পৰা আমাৰ সংগঠনটো শক্তিশালী কৰাৰ এটা আমি প্ৰয়াস কৰিছোঁ আমাৰ সংগঠনো 2027 চনত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব আৰু এতিয়া এই সংগঠনটোৱে যথেষ্ট শক্তিশালী আমাৰ মূল দাবীকেইটা হ'ল যে আমি অসমত পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা বিচাৰিছোঁ অসমত দ্বি নাগৰিকত্ব ব্যৱস্থা বিচাৰিছোঁ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বিচাৰিছোঁ এই আন্তঃৰাজ্যিক পাৰপত্ৰ যিটো ব্যৱস্থা ইনাৰ লাইন পাৰ্মিট চিষ্টেম এই ইনাৰ লাইন পাৰ্মিট চিষ্টেমটোৰ কথাটো 1873 চনত ব্ৰিটিছ চৰকাৰে ইয়াত প্ৰৱৰ্তন কৰিছিল এইকাৰণে প্ৰৱৰ্তন ইয়াত মানে এই উত্তৰ পূৰ্বাঞ্চলত বৃহৎ সংখ্যক জনগোষ্ঠীয় লোক আছে এই জনগোষ্ঠীয় লোকসকলৰ সাংবিধানিক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে ইনাৰ লাইন পাৰ্মিট চিষ্টেমটো প্ৰৱৰ্তন কৰিছিল সেই ইনাৰ লাইন পাৰ্মিট চিষ্টেম ব্যৱস্থাটো এতিয়াও ভাল আছে কিন্তু চৰকাৰে এই ইনাৰ লাইন পাৰ্মিট চিষ্টেমটো প্ৰয়োগ কৰিবৰ কাৰণে মানে পদক্ষেপ গ্ৰহণ কৰা নাই আৰু অৰুণাচলত আছে বা আমাৰ চুবুৰীয়া দুই এখন ৰাজ্যতো আছে এই ইনাৰ লাইন পাৰ্মিট থাকিলে কি হয় যদি মই আজি যদি অৰুণাচললৈ যাবলগীয়া হয় তেতিয়াহ'লে মই এটা নিৰ্দিষ্ট অনুমতি লৈ অনুমতি পাব যাব লাগিব আৰু তাত মই ব্যৱসায় কৰিব নোৱাৰোঁ তাত মই মোৰ নামত মাটি কিনি কৰিব নোৱাৰোঁ যিহেতু সাংবিধানিকভাৱে আমি সেইবিলাক অধিকাৰৰ পৰা বঞ্চিত গতিকে তাত প্ৰব্ৰজন সমস্যাটো আমাৰ দৰে নাই গতিকে আমাৰ অসমত যদি ইনাৰ লাইন পাৰ্মিট চিষ্টেমটো প্ৰৱৰ্তন হয় তেতিয়াহ'লে আমাৰ যিটো প্ৰব্ৰজনৰ সমস্যা মানে বহুল অংশে আমাৰ সমাধান হ'ব এইখিনিতে এটা প্ৰশ্নৰ অৱতাৰণা থাকি যায় বা মনলৈ আহিছে যে ধৰক পূৰ্ণ স্বায়ত্ত শাসন যিটো ধৰক দাবী উত্থাপন কৰা হৈছে অসমতো বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ মাজত পূৰ্ণ স্বায়ত্ত শাসনৰ ব্যৱস্থাটো আপোনাৰ কিদৰে আপুনি মানে পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা এই ব্যৱস্থাটো হ'ল 1942 চনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ এটা প্ৰস্তাৱত লোৱা আছিল যে মানে ভাৰতবৰ্ষ যদি যেতিয়া স্বাধীনতা লাভ কৰিব তেতিয়া আমাৰ যিবিলাক অংগৰাজ্য থাকিব অংগৰাজ্যসকলক আমি পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিম ইয়াৰ মেইন কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিৰক্ষা মুদ্ৰা বৈদেশিক এনেকুৱা ধৰণৰ 4টা বিষয় যোগাযোগ ব্যৱস্থা এই 4টা বিষয় কেন্দ্ৰীয় চৰকাৰৰ হাতত ৰাখি বাকী সমস্ত বিষয়বিলাকৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত দিয়াৰ প্ৰস্তাৱ আছিল কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছৰ নেতৃত্বত দীৰ্ঘদিন চৰকাৰ চলিল
কিন্তু এই পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থাটো নাহিল আৰু এতিয়া আপুনি কোৱাৰ দৰে যে আমাৰ যিবিলাক জনগোষ্ঠীয় লোক আছে জনগোষ্ঠীয় বেংগলী সম্প্ৰদায়ৰ মানুহ আছে আমাৰ যিবিলাক আমাৰ আদিবাসী মুছলমান আছে আমাৰ মানে আমাৰ অসমীয়া মুছলমানসকল আছে বিভিন্ন ধৰণৰ আমাৰ ইয়াত আছে তেওঁলোকৰ মাজত আপুনি পূৰ্ণ স্বায়ত্ত শাসনৰ যিটো দাবী কিমান দূৰ ধৰক যুক্তিসংগত বা বাস্তৱিকতা হ'ল কি যে এই জনগোষ্ঠীসমূহ নিজৰ নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিছে আজিও চলি আছে বা আমাৰ এই যে পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা যেতিয়া প্ৰৱৰ্তন হ'ব যদি কৰে চৰকাৰে তেতিয়াহ'লে এই সৰু সৰু যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আছে এই জাতিসত্তাসমূহৰ যিবিলাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ কথা আছে এই কথাবিলাক পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থাৰ জৰিয়তে সমাধান কৰিব পৰা যাব এইখিনিতে এটা কথা যে আপুনি এইখিনি কথা ঠিকেই কৈছে যে সেইটো এটা পূৰ্ণ স্বায়ত্ত শাসনৰ ব্যৱস্থা আছে বা ইনাৰ লাইন পাৰ্মিটে হওক এইবোৰ দাবী অৱশ্যে এতিয়া উঠি আছে বা এইটো আগৰ পৰা চলি আছে আপোনালোকে কৈছে যে আপোনালোকৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা 50 বছৰ আমাৰ 27 এই দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ প্ৰত্যেকখন চৰকাৰে লাগিলে আমাৰ জাতীয়তাবাদী শিবিৰৰ অসম গণ পৰিষদেই হওক ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক বৰ্তমানৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰায় 10 বছৰ আমাৰ অসমতো হৈ গৈছে আপুনি ভাবেনে যে কংগ্ৰেছৰ দিনতো যিখিনি নহল অগপৰ যিখিনি নহল বৰ্তমানৰ চলি থকা চৰকাৰখনে এই দাবীসমূহ কিমান দূৰ ধৰক তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব বুলি আপুনি এজন ইমান চিনিয়ৰ মানুহ হিচাপে আপুনি কি অনুভৱ কৰে কংগ্ৰেছ চৰকাৰৰ দিনতো আমাৰ যিকেইটা দাবী আমি সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আমি বহুবাৰ দাবী উত্থাপন কৰিছোঁ আমি আলোচনা হৈছে সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ ওচৰতো আমি দাবী উত্থাপন কৰিছিলোঁ মনমোহন সিঙৰ ওচৰতো আমি দাবী উত্থাপন কৰিছিলোঁ পৰৱৰ্তী সময়ত আমি বিভিন্ন যিবিলাক চৰকাৰ আহিছে অটল বিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ লালকৃষ্ণ আদানীৰ ওচৰতো এই দাবীবিলাক আমি উত্থাপন কৰিছিলোঁ তেওঁলোকে আমাক আশ্বাস দিছিল কিন্তু কথাটো হ'ল কি পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবীসমূহ কাৰ্যকৰী কৰাত কোনো ধৰণৰ পদক্ষেপ নকৰিলে এতিয়া আমাৰ 1985 চনত আমাৰ নিজৰ চৰকাৰ হ'ল অসম গণ পৰিষদ চৰকাৰ অসম গণ পৰিষদ চৰকাৰৰ যদিও তেওঁলোকে পূৰ্ণ স্বায়ত্ত শাসনৰ কথাটো পোনপটীয়াভাৱে ক'ব বিচৰা নাই কিন্তু তেওঁলোকে আমাৰ যিকেইটা দাবী আছে সেই দাবীকেইটা তেওঁলোকৰো আছে কিন্তু তেওঁলোকে সেই দাবীকেইটা কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই এতিয়া ভাৰতীয় জনতা পাৰ্টী চৰকাৰ আছে তেওঁলোকক আমি জনাইছোঁ তেওঁলোকে এই দাবীকেইটা পূৰণ কৰিবৰ কাৰণে যি ধৰণে সদিচ্ছা প্ৰকাশ কৰিব লাগে তেনেধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই এইখিনিতে আৰু এটা প্ৰশ্নৰ মানে আপোনাক প্ৰশ্ন মানে কি আৰু জানিবৰ কাৰণে মই আগ্ৰহ প্ৰকাশ কৰিম যে যিহেতু আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক বা আছুৱেই হওক যিবিলাক আমাৰ জাতীয় দলসমূহ আছে এই জাতীয় দলসমূহৰ যিটো নেতৃস্থানীয় বহু ধৰক ব্যক্তিয়ে পৰৱৰ্তী পৰ্যায়ত যে যিটো সময়ত তেওঁলোকে সংগঠন কৰি আছে সেইটো সময়ত বাৰু সেই সংগঠনৰে কথাবিলাক কৈ আছে কিন্তু যেতিয়া অকণমান নেম অফ ফেমটো যদি আহি গৈছে আকৌ মই আপোনাক এনেকুৱা ধৰণৰ ঢেৰ উদাহৰণ দিব পাৰিম যে সেইটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰে হওক বা আছুৱেই হওক বৰ্তমান সময়ত তেওঁলোকৰ যিটো ৰাষ্ট্ৰীয় দলৰ প্ৰতি যিটো ধাৱমান আৰু ৰাষ্ট্ৰীয় দলৰ প্ৰতি যিটো বিশ্বাস আৰু জাতীয়তাবাদী যিটো ভাৱধাৰ যিটো জলাঞ্জলি বা যিটো ধৰক আপোনাৰ মানে কবৰ দি তেওঁলোকে যেনেকে মানে ৰাষ্ট্ৰীয়তাবাদী শিবিৰত যোগদান কৰিলে এইবোৰৰ পৰা যিবিলাক জাতীয়তাবাদী শিবিৰৰ হাৰ্ড কোৰ কৰ্মী যিসকল সঁচা অৰ্থত মানে এইবিলাক দল সংগঠন কৰি আছে তেওঁলোক ক'ৰবাত নিৰাশ পাৰো হোৱা নাই গোটেই কথাটো হ'ল কি যেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা ছাত্ৰ সন্থা বা অন্যান্য যিবিলাক সংগঠন আছে জাতীয় সংগঠন এই সংগঠন থকাৰ অৱস্থাত আমাৰ বহু নেতা বা বহু কৰ্মীয়ে যে আমাৰ সেই সংগঠনসমূহৰ যিকেইটা মূল দাবী সেই দাবীকেইটাৰ ওপৰত তেওঁলোক সততে সৰব হোৱা দেখা যায় আৰু পৰৱৰ্তী পৰ্যায়ত যে বিশেষকৈ আমাৰ জাতীয় সংগঠনসমূহৰ মূল দায়িত্বটো হ'ল অন্যান্য যিবিলাক দাবী আছে যেনে পূৰ্ণ স্বায়ত্ত শাসন বা ইনাৰ লাইন পাৰ্মিট বা ডি নাগৰিকত্ব কথাটো বেলেগ কিন্তু মেইন কথাটো হ'ল যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব লাগে যেতিয়া তেওঁলোক এই সংগঠনসমূহত থাকে তেতিয়া তেওঁলোকে মানে অসম চুক্তি ৰূপায়ণ হোৱাটো মানে বিচাৰে সংগ্ৰামী কৰি থাকে আন্দোলনো কৰে কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত তেওঁলোক যেতিয়া কোনো ৰাজনৈতিক দললৈ যায় বা সৰ্বভাৰতীয় দলেই হওক বা অন্য কোনো দললৈ যায় তেওঁলোকৰ যিটো পূৰ্বৰ স্থিতি সেই পূৰ্বৰ স্থিতি বা কিছু আঁতৰি অহা দেখা যায় আৰু ইয়াৰ কি কাৰণ আছে মই বৰ বিশেষ নাজানো কিন্তু এটা কথা মই ক'ব পাৰিম যে মই তেখেতসকল যেতিয়া তালৈ যায়
সেই সময়ত তেওঁলোকে ধৰক কেতিয়াবা সমূহীয়াভাৱে নাযায়, কেতিয়াবা অকলে যায়। অকলে গ'লে তেওঁৰ যিটো স্থিতি, সেই স্থিতিটো মানে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যিটো আদৰ্শ, সেই নীতিৰ লগত তেওঁ মানে সেইখিনি তাত এডজাষ্ট কৰিব তেওঁ নোৱাৰে, বা তেওঁ সেই কথাখিনি শক্তিশালীভাৱে উপস্থাপন কৰিব নোৱাৰে। উপস্থাপন কৰিব নোৱাৰাৰ কাৰণে আমাৰ এই যে যিটো কথা আপুনি ক'লে যে আমাৰ এই যে গ'লে গৈ তেওঁলোকে শক্তিশালী স্থিতি ল'ব নোৱাৰে। গতিকে তেওঁলোকে যেতিয়া শক্তিশালী স্থিতি গ্ৰহণ কৰিব নোৱাৰিব, আমাৰ নতুন চামৰ মাজত এটা নিৰাশাৰ ভাৱ সৃষ্টি হয়। আৰু নিৰাশাৰ ভাৱ সৃষ্টি জাতীয়তাবাদী শিবিৰ দুৰ্বল হ'ব। আৰু এই কাৰণে দুৰ্বল হ'ব, এতিয়া আপোনালোকে চাওক যে আমাৰ কোকৰাঝাৰ যিটো BTC নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, BTC নিৰ্বাচনৰ লগত আগতে UPL লগত বিজেপিৰ মিত্ৰতা আছে। এতিয়া মিত্ৰতা থকাৰ পিছতো তেওঁলোকে এককভাৱে বিজেপিয়ে নিৰ্বাচন খেলিছে। গতিকে তাৰমানে যিটো আমাৰ যিটো আঞ্চলিক শক্তি কোকৰাঝাৰ, এই আঞ্চলিক শক্তিটো দুৰ্বল হ'ল। ঠিক তেনেকে আমাৰ অসম গণ পৰিষদক এটা সময়ত আমাৰ নগাঁৱতেই 8টাকৈ বিধানসভা নিৰ্বাচনত তেওঁলোক জয়ী হৈছিল। শক্তিশালী স্থিতি আছে আমাৰ নগাঁৱতে। এতিয়া দেখিব নগাঁৱত একমাত্ৰ কলিয়াবৰৰ বাদে কোনো বিধানসভা সমষ্টিত অগপৰ শক্তিশালী স্থিতি নাই। গতিকে এই শক্তিশালী স্থিতিটোৰ এই অগপৰ ঠাইত এতিয়া কোনোবা ৰাষ্ট্ৰীয় দলে তেওঁলোকে দখল কৰিবলৈ বিজেপি বা তেনেকুৱা নহয়। কেতিয়াবা আপুনি কথাখিনি যথেষ্ট ধৰক প্ৰত্যক্ষভাৱে নকলেও আমাৰ সচেতন দৰ্শকে নিশ্চয় গম পাব, যিসকল নেতাই আচলতে এইবিলাক ৰাষ্ট্ৰপতি শিকিবলৈ ধাৱমান হল, তেওঁলোক আচলতে নিজৰ স্বাৰ্থ, নিজৰ পলিটিকেল কেৰিয়াৰ সেইটোকে মেইন প্ৰাধান্য। আৰু ইয়াত বেলেগ কোনো প্ৰসংগ নাই। গতিকে তেওঁ যেতিয়া সংগঠনটোৰ দায়িত্বত থাকিব, তেতিয়া অসম চুক্তি হেন তেন এইবিলাকৰ বিষয়ে 855জন শ্বহীদ কিবা কিবি এইবোৰৰ বিষয়ে ধেৰ ক'ব। কিন্তু যেতিয়াই কাম কৰা সময় আহিব, মানে লৈ যোৱাৰ সময় আহিব কথাখিনি, তেতিয়া তেওঁ কোনোবা এটা নেশ্যনেল পাৰ্টিত জইন কৰে, যিহেতু তেওঁলোকৰ ৰাজনৈতিক মানে সিদ্ধি স্বাৰ্থ। আৰু এইবিলাকে কথা হ'ব। আপুনি যদি কথাখিনি প্ৰত্যক্ষভাৱে কোৱা নাই, আমাৰ সচেতন দৰ্শকবৃন্দই নিশ্চয় গম পাব। এইখিনিতে আমাৰ থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ আমাৰ বজাৰত আহিছে। এই সৰু এডভাৰটাইজটো এবাৰ চাই লওক। আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা পোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত। Milk Oil Fresh, true taste. Milk Oil Fresh, true taste. পুনৰ স্বাগতম জনাইছো আমাৰ কিছু আলাপ আৰু কিছু চিন্তাৰ মজিয়ালৈ। আজি আমাৰ অতিথি হৈছে আমাৰ বিশিষ্ট সাংবাদিক কনক হাজৰিকা ডাঙৰীয়া। দাদা, এইখিনিতে আমি আৰু এটা কথা আপোনাক মানে সুধিব বিচাৰিছো যে ধৰক বৰ্তমান যিখন চৰকাৰ আমাৰ আছে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, আপুনি এজন সংবাদ কৰ্মী হিচাপে বা আপুনি সংবাদ মাধ্যমৰ লগত জড়িত হিচাপে আপুনি এইটো কথা আপুনি কিদৰে বিশ্লেষণ আগবঢ়াব যে তেওঁলোকে যিটো ধৰক আমাৰ 71টো আমাৰ 20 বছৰ আমি ললো, এতিয়া আহিলে তাৰপিছত কেব হ'ল, চব গৃহীত হ'ল, এতিয়াতো আমাৰ সুবিধাখনলৈকে অহা মানুহখিনিও ইয়াত হ'ব। গতিকে এই গোটেই সামগ্ৰিক যিটো মানে অসমীয়া মানুহখিনিক যিটো অসমখনক যিটো প্ৰতাৰণাৰ পৰা যিটো মনোযোগ, এই সম্পৰ্কে বৰ্তমানৰ দলৰ স্থিতি সম্পৰ্কে আপুনি মানে কি ভাবে? মই ৰাজনৈতিক যিবিলাক কথা বতৰা, সেই কথা বতৰাত মানে মই বৰ বিশেষ মানে চিন্তা চৰ্চা কৰা নাই মই বৰ্তমানৰ। কিন্তু তথাপি যে আমি এজন অসমীয়া মানুহ হিচাপে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমানৰ যিখন চৰকাৰ আছে, চৰকাৰখনে কিছু কাম কৰিছে, নকৰা নহয়। যেনে আমাৰ সন্দেহযুক্ত নাগৰিকক বা অবৈধ বাংলাদেশক তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে এটা প্ৰচেষ্টা লৈছে বা বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাইছে। এইটো এটা প্ৰশংসনীয় কাম। কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব যে আমি অসমত কা প্ৰৱৰ্তন হোৱাটো কেতিয়াও নিবিচাৰোঁ। আৰু সেই হিচাপে এতিয়া কেন্দ্ৰীয় চৰকাৰে মানে এখন হেৰি কৰি 2024 চনলৈকে যিখিনি মানে বিভিন্ন দেশত থকা সংখ্যালঘু, বাংলাদেশ,
পাকিস্তান, আফগানিস্তান এইবোৰ যিবিলাক সেই দেশবিলাকত যিবিলাক সংখ্যালঘু মানুহ আছে সেই দেশৰ সংখ্যালঘু এটা নিৰ্দিষ্ট সম্প্ৰদায় বাদ সেই দেশৰ সংখ্যালঘু মানুহ যেনে কেতিয়াবা হিন্দু আছে, পাৰ্চীও আছে, এনেকুৱা ধৰণৰ জৈন আছে, এনেকুৱা ধৰণৰ খ্ৰীষ্টান আছে, এনেকুৱা ধৰণৰ যিবিলাক সংখ্যালঘু মানুহ সেই দেশত আছে তেখেতসকলক ভাৰতবৰ্ষত সংস্থাপিত কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেই পদক্ষেপৰ অংশ হিচাপে অসমলৈ তেনেধৰণৰ মানুহৰ কিছু প্ৰব্ৰজন ঘটিব আৰু সেই প্ৰব্ৰজনটোৰ আমি তীব্ৰ বিৰোধী আমি চৰকাৰক আহ্বান জনাম যে এই যিটো প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এইটো যাতে আমাৰ অসমত হ'বলৈ নিদিয়ে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল কি যে কাখন অকল অসমত প্ৰৱৰ্তন কৰিব বিচাৰিছে, গতিকে আমি সমগ্ৰ দেশত প্ৰৱৰ্তন কৰিলে আমাৰ ক'বলগীয়া একো নাই, কিন্তু অকল অসমত যিহেতু প্ৰৱৰ্তন কৰিব বিচাৰিছে গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছো। হয়, এতিয়া হৈছে কি বিৰোধিতাটো বাৰু আছেই। এই বিৰোধৰ যিবিলাক আমাৰ যিবিলাক ভাৱ কথা বাৰ্তা এইবিলাক বৰ্তমানৰ চৰকাৰখনৰ যিহেতু বহুত সমালোচকে বা বহুতে বিভিন্ন ধৰণৰ মানে তেওঁলোকৰ নিজাববীয়া চিন্তা চৰ্চাৰে চলোৱা বুলি কয় বা বহুতে অগণতান্ত্ৰিক বুলি কয়, ফেচিষ্ট বুলি কয় বহুত সমালোচকে। গতিকে আপুনি এইটো ক্ষেত্ৰত ভাবেনে যে এইবিলাক আহ্বানে এইবিলাক অনুৰোধে তেওঁলোকৰ কাণত গৈ পেলাই কৰিব আইনে কৰিলে মানে মই এটা দীৰ্ঘদিনীয়া যিটো অসমীয়া মানুহৰ হাতত এই দল জাতীয় সংগঠনবোৰৰ যি আমাৰ আছে এই জাতীয় সংগঠনবোৰৰ হাতত ওচৰতটো বেলেগ আৰু কি থাকিব পাৰে? প্ৰতিবাদৰ বাহিৰেতো অন্য একো কথা থাকিব। মই দীৰ্ঘদিনীয়া অভিজ্ঞতা এটা কথা দেখিছো, আমি সময়ে সময়ে আমি প্ৰতিবাদ কৰো, নকৰা নহয়, কিন্তু প্ৰতিবাদৰ যিটো ভাষা যিমান ধৰণে শক্তিশালী হ'ব লাগে ঠিক তেনেধৰণে প্ৰতিবাদ ভাষাটো মানে শক্তিশালী হোৱা নাই। আৰু বিভিন্ন সময়ত আমি যেতিয়া যুৱ ছাত্ৰ পৰিষদত আছিলো তেতিয়া আমি মানে এনেকুৱা ধৰণৰ কিছুমান সমস্যা সমাধান কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে এখন সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে প্ৰয়াসো কৰিছিলো। আমি 1996 চনৰ আগত মানে সেই সময়ত যিখন আমাৰ কংগ্ৰেছ চৰকাৰ আছিল এই কংগ্ৰেছ চৰকাৰখনক উফৰাই পেলাবৰ কাৰণে এখন প্ৰগতিশীল চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এটা গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ গছ নামৰ এটা সংগঠন কৰিছিল। বিভিন্ন দল সংগঠন ইয়াৰ লগত চামিল হৈছিল আৰু এইটো এটা শক্তিশালী আন্দোলন আছিল, যাৰ বাবে এই সময়ত মানে কংগ্ৰেছ চৰকাৰক উফৰাই অসমৰ ৰাইজে মানে অগপৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিছিল। কিন্তু সেই সমস্যাত যিবিলাক থাকিয়ে গ'ল এইটো মানে সমাধান নহ'ল। তাৰ পৰৱৰ্তী পৰ্যায়তো আমি বিভিন্ন সময়ত একেলগে সংগ্ৰাম কৰিবৰ কাৰণে আছো, যুৱ ছাত্ৰ পৰিষদ এনেকে মিলি আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিব প্ৰয়াস কৰিছিলো। পৰৱৰ্তী পৰ্যায়ত সেইটো মানে স্থবিৰ হৈ পৰিল। এতিয়া বিভিন্ন ধৰণৰ সংগঠন আছে, সকলোৱে কাৰ বিৰোধিতা কৰে, আছুও কৰে, যুৱ ছাত্ৰ পৰিষদো কৰে বা অন্যান্য যিবিলাক আমাৰ অসমৰ সংগঠন তেওঁলোকেও কৰে বা ৰাজনৈতিক দল কিছুমানো কৰি আছে। কথাটো হ'ল কি যে আমাৰ এইটো মূল সমস্যা যে অসম চুক্তিৰ ৰূপায়ণ, এই অসম চুক্তিৰ ৰূপায়ণ আৰু যদি আমি শক্তিশালীভাৱে চৰকাৰক হেঁচা দিবলগীয়া হয়, চৰকাৰক যদি বাধ্য কৰিবলগীয়া হয় তেতিয়াহ'লে আমি এই সকলো সংগঠন আমি ঐক্যবদ্ধভাৱে একেলগে যুঁজ দিব লাগিব, তাৰ বিকল্প কিন্তু নাই। মাজে মাজে হয়, কিন্তু আকৌ মাজে মাজে স্থবিৰ যায় বিভিন্ন কাৰণত। এটা হৈছে এইবোৰ দিশৰ পৰা এটা বিৰাটজনক ছবি আমাৰ মানে চকুৰ সন্মুখত ভাঙি আহে, কাৰণ এইখিনি আছে বহুত কথা। এইখিনিতে মই আৰু এটা প্ৰসংগ আপোনাক সুধিব বিচাৰিছো যে যিহেতু ধৰক আপুনি সংবাদ মাধ্যমৰ লগত জড়িত, যে আমাৰ বৰ্তমানৰ যিবিলাক আমাৰ নগৰৰ যিটো সংবাদ কৰ্মীসকল আছে তেওঁলোক বাৰু বহুতো বিভক্ত হৈ আছে। মানে আমাৰ নগাঁৱত যিসকল সাংবাদিক আছে সাংবাদিকৰ ইলেক্ট্ৰনিক বা প্ৰিণ্ট মিডিয়া বিভক্ত হৈ থকা নাই, কিন্তু কথাটো হ'ল কি মানে আজি ইলেক্ট্ৰনিক মিডিয়াটো বা আধুনিক প্ৰযুক্তিবিদ্যাই ইলেক্ট্ৰনিক মিডিয়াক দ্ৰুতভাৱে আগুৱাই লৈ গৈছে। আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ যিটো ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি হৈছে। গতিকে সিহঁতৰ যিখন কৰ্মক্ষেত্ৰ তেখেতসকলৰ এই কৰ্মক্ষেত্ৰখনে তেওঁলোকক এটা সুকীয়া ৰাস্তাই লৈ গৈছে। কিন্তু প্ৰিণ্ট মিডিয়াৰ কথাটো হ'ল যে আমি নিৰ্দিষ্ট সময়ত বাতৰি লিখি প্লেন কৰিব লাগে। তেওঁলোকৰ নিচিনাকে আমি মানে অনবৰত দিন ৰাতি আমি একাকাৰ কৰি কাম কৰিব নালাগে। গতিকে সেইটো এটা পাৰ্থক্য আছে। কিন্তু আমি নগাঁৱত
মানে আমাৰ সাংবাদিকসকল ঐক্যবদ্ধভাৱে আছো আৰু আমাৰ নগাঁৱৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চটো হ'ল নগাঁও প্ৰেছ ক্লাব নগাঁও প্ৰেছ ক্লাবৰ লগত আমি সকলো জড়িত আছো তাৰ মাজতো নিজৰ নিজৰ সমস্যা কাৰণে আমি কিছু পৃথক সংগঠন হৈছে পৃথক সংগঠন হলেও আমি নগাঁও প্ৰেছ ক্লাব আমাৰ আত্মা আমি নগাঁও প্ৰেছ ক্লাবৰ লগত আমি আছো মোৰ যিটো আমাৰ হেৰিটো মানে মোৰ শক্তিটো আমাৰ নগাঁও প্ৰেছ ক্লাব এই ক্ষেত্ৰত মাজতে সংবাদকৰ্মীসকলৰ কল্যাণৰ অৰ্থে চৰকাৰে কিবা কিবি আঁচনি গ্ৰহণ কৰা বুলি ঘোষণা কৰা আমি শুনিছিলো এই সম্পৰ্কে আগবাঢ়িছে নে পাইছেনে আমাৰ চৰকাৰে সুৰক্ষা বা সংবাদকৰ্মীসকলৰ আৰ্থিক নিৰাপত্তা সম্পৰ্কে মানে চৰকাৰে বিশেষকৈ আমাৰ বৰ্তমানৰ যিখন চৰকাৰ আছে এই চৰকাৰে সাংবাদিকসকলৰ কল্যাণৰ বাবে কিছু কাম কৰিছে সাংবাদিক পেঞ্চনৰ ব্যৱস্থা কৰিছে আমাৰ প্ৰত্যেক বছৰে 20 জনকৈ 60 বছৰ ঊৰ্ধ্বৰ সাংবাদিকক তেওঁলোকে সাংবাদিক প্ৰদানৰ ব্যৱস্থা কৰে আমাৰ ঠিক তেনেকে পেঞ্চন মানে যেনেকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি পেঞ্চন পায় আমাৰ সাংবাদিকসকলকো যিসকলৰ 60 বছৰ ঊৰ্ধ্বৰ হৈছে বয়স তেখেতসকলক প্ৰতি বছৰে 20 জনকৈ সাংবাদিকক চৰকাৰে পেঞ্চনৰ ব্যৱস্থা কৰে আৰু বিভিন্ন ধৰণৰ আঁচনি আছে কেতিয়াবা যদি মোৰ অসুখ হ'ল বা মোৰ মাৰ অসুখ হ'ল বা মোৰ পত্নীৰ অসুখ হ'ল বা মোৰ জীয়ৰীৰ অসুখ হ'ল তেতিয়া আমি যদি চৰকাৰৰ ওচৰত আবেদন কৰোঁ নিৰ্দিষ্ট তথ্য সহকাৰে মানে যিখিনি আমি মানে দৰৱৰ খৰচ বা সেই কথাখিনি যদি আমি আবেদন কৰোঁ তেতিয়াও চৰকাৰে মানে সাংবাদিকসকলক এটা মানে আৰ্থিক সাহায্য তেওঁলোকে প্ৰদান কৰে আৰু কেতিয়াবা আমাৰ সাংবাদিকসকলক মানে বহিৰাজ্যত ধৰক পাঞ্জাৱ হাৰিয়ানা এনেকুৱা ধৰণৰ বহিৰাজ্যত অৰুণাচল এইবিলাক ৰাজ্যত মানে তেওঁলোকে ভ্ৰমণৰ কাৰণে লৈ যায় শিক্ষামূলক ভ্ৰমণৰ কাৰণে আমাৰ লৈ যায় তেনেকুৱা ধৰণৰ পদক্ষেপ আমাৰ অসম চৰকাৰে কৰি আছে এইটো ক্ষেত্ৰত যিসকল সংবাদকৰ্মী আছে সততে এনে বহু আমাৰ নপুৰণি সংবাদকৰ্মীসকলক লগ পাই যিটো হ'ল এটা আছিল যে গ্ৰাম্য যিটো সংবাদ সেৱা আগতে আছিল বা আমাৰ যিসকল পুৰণি আমাৰ সংবাদকৰ্মী আছে আমাৰ নগৰে ধৰক আমাৰ যেনেকে ডক্টৰ জিতুন জেগা তেওঁ এজন সংবাদকৰ্মী মই এবাৰ তেওঁৰ ওপৰত লিখা কৰিছিলো তেওঁ কিবা সংবাদ সেৱাৰ বাবে দুটাকৈ পুৰস্কাৰ লাভ কৰিছিল শ্ৰেষ্ঠ সাংবাদিক গ্ৰাম্য সাংবাদিক তাৰোপৰি আমাৰ ধৰক মানে যিসকল পুৰণি আমাৰ মানে সংবাদকৰ্মীসকল আছিল আগৰ কোনোবা ঢুকাইছে কোনোবা বৰ্তমান কৰা নাই তেখেতসকলৰো ধৰক এটা মানে যিটো প্ৰেছ ক্লাবৰ লগত যিটো জড়িত হৈ থকা আৰু নতুন চামক সংবাদৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে সংবাদ সেৱাৰ প্ৰতি তেওঁলোকৰ মাজত কিবা কৰ্মশালা আদি ইত্যাদি সম্পৰ্কে কিবা চিন্তা চৰ্চা প্ৰেছ ক্লাবৰ ফালৰ পৰা হৈছে নেকি আমি মানে মই জানা ডাঙৰ যিটো কথা কৈছে তেওঁ মানে সঠিক কথাই কৈছে কথাটো যে আমাৰ মফচলীয়া যিটো সাংবাদিক আমাৰ ধৰক গাঁও অঞ্চলত যিবিলাক সাংবাদিক থাকে সৰু সৰু চহৰ আমাৰ গাঁও অঞ্চল সেইবিলাকত মানে সংবাদ গোষ্ঠীসমূহ এটা অঞ্চল হিচাপে চিনাক্ত কৰে আৰু সেইটোকে মফচল বুলি কোৱা হয় মফচলীয়া সাংবাদিকসকলৰ যথেষ্ট কষ্ট হয় তেওঁলোকে মানে বিভিন্ন ঠাইলৈ গৈ বা বাতৰি সংগ্ৰহ কৰি সংবাদ প্ৰতিষ্ঠান তেওঁলোকে পঠাব লগতে যথেষ্ট কষ্ট হয় কষ্টৰ যিটো বিনিময় সেই বিনিময় আছে তেওঁলোকে যি ধৰণে পাব লাগে সেই ধৰণে তেওঁলোকে নাপায় ফলত কেতিয়াবা তেওঁলোক হতাশো হয় গতিকে বা অন্য দিশত তেওঁলোক মানে পৰিচালিত হয় আৰু আমি সাংবাদিকসকলক আগ্ৰহী কৰিবৰ কাৰণে আমাৰ নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক আগ্ৰহী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লওঁ কেতিয়াবা কৰ্মশালা হয় কেতিয়াবা বিভিন্ন ধৰণৰ সাংবাদিকৰ অনুষ্ঠান হয় এই অনুষ্ঠানবিলাকত তেওঁলোকক মতা যায় তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় এই ব্যৱস্থাবিলাক আমাৰ আছে এতিয়া আপোনাৰ ধৰক বৰ্তমান ধৰক আপোনাৰ নতুন যিসকল আমাৰ সংবাদৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব মানে কথাটো হ'ল কি যে আমাৰ যিসকল নতুনকৈ আমাৰ জড়িত হ'ব বিচাৰে তেওঁলোক মই ভাবো যে আমাৰ সংবাদ ক্ষেত্ৰৰ যিটো মানে নীতি বা সংবাদ ক্ষেত্ৰৰ যিটো মানে ব্যৱস্থা সেই ব্যৱস্থাটোৰ লগত তেওঁলোক জড়িত হ'ব লাগিব আৰু বিশেষকৈ আমি যাতে সত্য আৰু আমাৰ নিৰপেক্ষ বাতৰি কৰিবৰ কাৰণেও চেষ্টা কৰিব লাগিব আৰু নতুন যি প্ৰজন্মৰ সাংবাদিক তেওঁৰ মন আৰু মগজু তীক্ষ্ণ হ'ব লাগিব মন আৰু মগজু যদি তীক্ষ্ণ নহয় তেতিয়াহ'লে তেওঁ কেতিয়াও ভাল সাংবাদিক হোৱাৰ ক্ষেত্ৰত তেওঁৰ সমস্যা আহিব ধৰি লওক এতিয়া আমি এই কিবা এটা বাতৰি
অৰ্থাৎ বাতৰিটো আমি কেনেধৰণে পৰিৱেশন কৰিম এই কথাখিনি আমি আয়ত্ব কৰিব লাগিব গতিকে মই ভাবোঁ নতুন প্ৰজন্মই সেই কথা বতৰাবিলাক চিন্তা কৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব অধ্যয়ন যদি নকৰে তেতিয়াহ'লে মানে ভাল সাংবাদিক হোৱাৰ সমস্যা আছে মই এটা কথা কওঁ আমি যে আজিতো আধুনিক প্ৰযুক্তিবিদ্যাৰ যথেষ্ট উত্তৰণ হৈছে ইয়াৰ ফলত আমাৰ সাংবাদিকসকলে খুব কম সময়ত তেওঁলোকে কোনো অধ্যয়ন নকৰাকৈ বা কোনো হেৰি নকৰাকৈ তেওঁলোকে বাতৰি পৰিৱেশন কৰিব পাৰে এটা এটা সুবিধা আহিছে এইটো ভাল কথা কিন্তু যেতিয়া এটা সময় আছিল এইটো ৮০ দশকৰ আগৰ কথা যে তেতিয়া বাতৰি পৰিৱেশন কৰিবলগীয়া হ'লে মানে যিজনে বাতৰি পৰিৱেশন কৰে তেওঁ ইংৰাজী ভাষাটো জনা দৰকাৰ কাৰণ তেতিয়া খুব জৰুৰী বাতৰি প্ৰকাশ কৰিবলগীয়া প্ৰচাৰ কৰিবলগীয়া হ'লে আমি সংবাদ মাধ্যমলৈ ইংৰাজীত বাতৰিটো পঠিয়াব লাগিব প্ৰেছ টেলিগ্ৰাম কৰিব লাগিব জৰুৰীভাৱে প্ৰেছ টেলিগ্ৰাম কৰিবলগীয়া হ'লে আমি ইংৰাজীত বাতৰিটো লিখিব লাগিব যদি ইংৰাজীত বাতৰিটো নিলিখোঁতে অসমীয়া লিখে প্ৰেছ টেলিগ্ৰামটো নাযায় গতিকে আজিকালি আধুনিক প্ৰযুক্তিবিদ্যাই আমাক মানে ইংৰাজী ভাষাটো নিশিকাকো মানে আমি বাতৰি পৰিৱেশন কৰাৰ এটা সুবিধা দিছে কিন্তু তাৰ পিছতো কিন্তু মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মৰ সাংবাদিকসকলে ইংৰাজী ভাষা জনাটো প্ৰয়োজন এইকাৰণেই প্ৰয়োজন কেতিয়াবা যদি আমাৰ নগাঁৱলৈকে আমাৰ মানে ভাৰতৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি আহিল বা বিদেশৰ কোনো ডাঙৰ নেতা ৰাষ্ট্ৰনেতা আহিল কোনোবা ভাল শিল্পী আহিল তেওঁলোকৰ কথা বতৰাখিনি জানিবৰ কাৰণেতো আমি অসমীয়াত কৰিলে নহ'ব তেওঁলোকক আমি ইংৰাজীত নহ'লে হিন্দীত আমি তেওঁলোকক প্ৰশ্ন সোধাৰ মানে আমাৰ অভিজ্ঞতা সেই অভিজ্ঞতা আমাৰ থাকিব লাগিব তেতিয়া সেইকাৰণেই মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মৰ সাংবাদিকসকলে নিজৰ ভাষাটোৰ লগতে আমাৰ ইংৰাজী ভাষা শিকাটো প্ৰয়োজন এইখিনিতে আৰু এটা কথা আহে যে বহুতখিনি যি সংবাদ গোষ্ঠী সেইটো ইলেক্ট্ৰনিক মিডিয়া হওক প্ৰিণ্ট মিডিয়াই হওক যিসকল তেওঁলোকৰ ধৰক স্বত্বাধিকাৰ বা মালিক তেওঁলোক জেনেৰেলি হয় মানে পলিটিকেল কোনোবা নেতা বা হয়তো কোনোবা তেনেকুৱা ধৰণৰ মানুহৰ দ্বাৰা চালিত হয় এই ক্ষেত্ৰত এজন নতুন সাংবাদিকে এজন ধৰক যুৱ উদ্যমী সাংবাদিকে এটা সঁচা অৰ্থত এটা নিউজ এটা যেতিয়া পঠিয়াই তেতিয়া বহুত ক্ষেত্ৰত এই হাউচবোৰে সেইবোৰ টেলিকাষ্ট নকৰে বা প্ৰিণ্ট নকৰে বুলি কিছু অভিযোগ পোৱা যায় এই কথা বতৰা পাতি যিটো অনুভৱ কৰিছো এই সম্পৰ্কে আপুনি মানে সাম্প্ৰতিক সময়ত মানে এটা সময়ত সংবাদটো আছিল এটা সেৱা এতিয়া হ'ল এটা বৃত্তিলৈ ৰূপান্তৰিত আৰু বৃত্তিলৈ ৰূপান্তৰিত হোৱাৰ লগতে এতিয়া সাম্প্ৰতিক সময়ত আপুনি নিশ্চয় এই কথাটো উল্লেখ কৰিছে যে আমাৰ সংবাদ প্ৰতিষ্ঠানসমূহ এতিয়া আমাৰ কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণত যিহেতু আছে গতিকে কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণত থকা সংবাদ গোষ্ঠীয়ে সাধাৰণতে কৰ্পৰেট গোষ্ঠীৰ যিবিলাক কথা বতৰা তেওঁলোকৰ স্বাৰ্থ সেইবিলাকত বেছিকৈ গুৰুত্ব দিয়ে আৰু কেতিয়াবা ধৰি লওক আমাৰ অঞ্চলৰ এটা বাতৰি যদি তালৈ পঠিওৱা হয় কিবা কাৰণত তেওঁলোকে সেই বাতৰিটো প্ৰকাশ নকৰে কেতিয়াবা বহু কথা থাকিব পাৰে তাত যে কেতিয়াবা এনেকুৱা হয় যে আমি যে পঠাওঁ আমাৰ বাতৰি কাকতত অসমৰ বিভিন্ন ঠাইৰ সাংবাদিক থাকে একোখন বাতৰি কাকতত 100-150 সাংবাদিক থাকে প্ৰত্যেকজন সাংবাদিকে ডেইলি এটা দুটা নিউজ পঠিয়ায় কেতিয়াবা বহুত মানে গোটেই সংবাদখিনিতো একেলগে প্ৰকাশ কৰিব সম্ভৱ নহয় তেনেকুৱা কাৰণটো হয়তো 2-4টা মানে বাতৰি প্ৰকাশ নকৰাকৈ থাকে কিন্তু মেইন কথাটো যে যিটো বাতৰি আপুনি ক'লে যে সংবাদ মানে গোষ্ঠীটো যিটো কৰ্পৰেট গোষ্ঠী সেই কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থৰ বিপৰীতে যদি বাতৰি প্ৰকাশ পঠোৱা হয় সেই বাতৰি প্ৰকাশ কৰাত সমস্যা থাকে এইটো আচলতে সংবাদকৰ্মীসকলৰ কাৰণেও অৱশ্যে এইটো খুব মানে দুখৰ বিষয় যিহেতু বৰ্তমান গোটেই বস্তুটো যে এটা ধৰক মানে বাণিজ্যিকৰণ হৈ পৰিছে সঁচা বাতৰিসমূহ ক'ৰবাত ধৰক হেৰাই যোৱাৰ প্ৰথম হৈছে আৰু কৰ্পৰেট গোষ্ঠীয়ে যিবোৰ আচলতে দেখুৱাব বিচাৰে মানুহক যিবোৰ চলাব বিচাৰে সেইবিলাকে আচলতে মানে সঘনাই মানে টেলিকাষ্টেই হওক বা প্ৰিণ্ট মিডিয়াতেই হওক চাফা হ'বলৈ লাহে লাহে ধৰিছে এই সম্পৰ্কে আপুনি মানে কি ভাবে আমি যদি ভালকে চাই যেনেকুৱা যে কৰ্পৰেট গোষ্ঠীৰ কথাটো থাকিবই তাৰ বিপৰীতে আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাৰ কথা বতৰাবিলাক আজি আমাৰ বাতৰি কাকত বা আমাৰ সংবাদ ইলেক্ট্ৰনিক মিডিয়াই মানে সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰে আমাৰ যিবিলাক সমস্যা আছে এতিয়া ধৰি লওক আমাৰ শেহতীয়াভাৱে জুবিন গাৰ্গৰ কথাটো চাওক জুবিন গাৰ্গৰ কথাখিনি কিন্তু আমাৰ সংবাদ গোষ্ঠীসমূহে সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰি আছে প্ৰতিটো কথা পুংখানুপুংখভাৱে তেওঁলোকে প্ৰকাশ কৰিছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক কিছুমান মানে ৰাইজৰ স্বাৰ্থত থকা কিছুমান সমস্যা থাকে সেই সমস্যাবিলাকৰ ক্ষেত্ৰত কিন্তু সংবাদ গোষ্ঠীসমূহে সদায় এটা ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিছে তাৰ মাজতো কৰ্পৰেট গোষ্ঠীয়ে কিছু
নিজৰ নিয়ন্ত্ৰণ ৰাখিব বিচাৰে আচলতে আপুনি এইটো কথা ঠিকেই কৈছে যে আজি ধৰক অসমত আৰম্ভ হৈছে জাষ্টিছ ফৰ জুবিন চলি আছে এইটো ক্ষেত্ৰত আমাৰ সংবাদ যিবিলাক মাধ্যম আছে এই সংবাদ মাধ্যমবিলাকে আচলতে বৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু আমি আশা ৰাখিম যাতে জুবিন গাৰ্গৰ ন্যায় যাতে আমি সোনকালে লাভ কৰিব পাৰে নহয় জানো গতিকে আপোনাৰ লগত আমি এই সামগ্ৰিকভাৱে আমি সংবাদ মাধ্যমৰ বিষয়ে কথা পাতিলো নগৰ এটা সামগ্ৰিক এইখিনিতে আপুনি যিহেতু নগৰ সংবাদৰ লগত বিশেষভাৱে জড়িত মই গোটেই অসমৰ পটভূমি নকৰো নগাঁওখনৰ ধৰক সামগ্ৰিকভাৱে যদি আপুনি দেখা তিনিটা মূল সমস্যা আপুনি মানে কি বুলি ভাবে মানে বৰ্তমান নগাঁওখনত থকা তিনিটা মূল সমস্যা আমাৰ কথাটো হ'ল যে আমাৰ নগাঁও চহৰৰ মাজেদি কলং নৈ বৈ গৈছে কলং নৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৱে বিচাৰে গতিকে আমি মানে বৰ্তমানৰ আমাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই যথেষ্ট প্ৰচেষ্টা হাতত লৈছে আমি আশা ৰাখিম যে কলং নৈখনক সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ এই বানপানী সমস্যা আমাৰ চাপলমাৰ নগাঁও টাউনত নহয় কিন্তু বিভিন্ন ঠাইত বানপানী সমস্যা আছে এই বানপানী সমস্যাটো বিজ্ঞানসন্মতভাৱে সমাধান হোৱাটো আমি বিচাৰোঁ আৰু চৰকাৰক আমি আহ্বান জনাওঁ যে আমাৰ বানপানীৰ যি সমস্যা আছে এই সমস্যা আমাৰ সমাধান কৰিব লাগে আৰু বহুত সমস্যা আছে তাৰ ভিতৰত হ'ল কি কিছুমান অঞ্চলত আমাৰ বনৰীয়া হাতীৰ সমস্যা আছে বনৰীয়া হাতীয়ে আমাৰ খেতি বাতি খাই যথেষ্ট নষ্ট কৰে আৰু বহু মানুহ ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে আৰু বহুতৰ ঘৰ দুৱাৰ নষ্ট হৈছে এই বনৰীয়া হাতীৰ উপদ্ৰৱ বিশেষকৈ এই যে ধান খেতি খাই নষ্ট কৰে এই কথাখিনি যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে ড্ৰাগছৰ পৰিৱৰ্তন আছে ড্ৰাগছক নগাঁৱৰ মানে কি বুলি কয় মেইন ঘাটি বুলি কয় গতিকে ড্ৰাগছৰ বিৰুদ্ধে মানে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰ এখন কঠোৰ আইন হ'ব লাগে ড্ৰাগছৰ বিৰুদ্ধে কাৰণ আপুনি চাওক যে ড্ৰাগছৰ ক্ষেত্ৰতে মই আৰু এটা কথা বুজিছে যে ধৰক যিবিলাক মানে ওয়াইন শ্বপ বিলাকতো আগত আছিলে বৰ্তমান চৰকাৰখনে বিভিন্ন ধৰণৰ দেশী মডেলো লাইচেন্স দিলে আৰু দেশী মডেলো বিপণী এতিয়া সমগ্ৰ অসমতে উপলব্ধ নগাঁৱতো উপলব্ধ এইটো ক্ষেত্ৰত আপুনি কি ভাবে যে এইটো চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ এখন চৰকাৰৰ কিছু নীতি থাকে যেনে ৰাজহ সংগ্ৰহ কৰাৰ এটা নীতি থাকে ৰাজহ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চোৰ্চ চৰকাৰে বিবেচনা কৰে এই চোৰ্চৰ এটা অংশ হ'ল আমাৰ সুৰাৰ বিপণী মুকলি কৰা গতিকে ঠিক তেনেধৰণে এইটো কৰিছে কিন্তু সাধাৰণ মানুহে সাধাৰণতে সুৰাৰ বিপণী অধিক হোৱাটো নিবিচাৰে গতিকে চৰকাৰে এই দিশত চিন্তা কৰিব লাগিব আৰু বহু ঠাইত মানে ৰাইজে নিজে সুৰাৰ বিপণীৰ বিৰুদ্ধে আন্দোলনো কৰিছে গতিকে সেই কথাবিলাক চৰকাৰে বিবেচনা কৰিলে আপুনি কোৱাৰ দৰে এই কথা বতৰাবিলাক দূৰ হ'ব কিন্তু মই এটা কথা কৈছোঁ ড্ৰাগছৰ যিটো পৰিবৰ আমাৰ নগাঁৱত হৈছে এইটো মানে সাংঘাতিক আৰু এইটো কাৰণ দূৰ কৰিবৰ কাৰণে আমি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ স্কুল কলেজৰ আশে পাশে যিবিলাক কিছুমান দোকান আছে সেই দোকানবিলাকতো তেনেধৰণৰ সামগ্ৰী সহজ লাগিব আৰু চৰকাৰ মানে মই এইকাৰণে কঠোৰ প্ৰয়োগ কৰিবৰ কাৰণে কৈছোঁ যে ধৰে কেতিয়াবা 2-4টাক ধৰে 4-5টাক ধৰে কিন্তু যিসকল মূল মাষ্টাৰ মাইণ্ড এই মূল মাষ্টাৰবিলাক সদায় সাৰি যায় আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোক ধৰি দিয়াৰ পিছত আকৌ ওলাই আহে মানে আইনৰ সোমাৰে তেওঁলোক আকৌ ওলাই আহে আকৌ একে ব্যৱসায়ত জড়িত হয় আমাৰ এই আলোচনাত আমাৰ নগৰ বৰ্তমানৰ জিলা উপায়ুক্ত মহোদয় আহিছিল তেখেতক আমি কৈছিলো যে উদাহৰণ হ'ব কৈছিলো যে এনেকুৱা ধৰণৰ চলি থাকিলে তেওঁলোকক নিবাৰণ কৰা উপায় দিয়ে তেতিয়াও তেওঁ কৈছিল যে চলি আছে যদিও তেওঁলোকৰ কিছু আইনৰ বন্দীত আনিব পৰা হেৰি হোৱা নাযায় কিন্তু এইটো ক্ষেত্ৰত যদি পুলিচে এটা ভালকে যদি ইনভেষ্টিগেট কৰে থৰলি যদি অলপ কৰে কিছু অলপ কমিব বুলি আমাৰ ধাৰণা হয় আমাৰ বৰ্তমানৰ উপায়ুক্তগৰাকী এগৰাকী জনপ্ৰিয় আৰু এগৰাকী কাৰ্যক্ষম ব্যক্তি সামাজিক সাংস্কৃতিক সকলো কামৰ লগত তেখেত জড়িত আৰু তেখেতে আহি কিছু পদক্ষেপ গ্ৰহণ কৰিছে নকৰা নহয় আমাৰ যে স্কুল কলেজৰ সন্মুখত কলমখনৰ কৰিছে স্কুল কলেজৰ সন্মুখত যিবিলাক গুটখাজাতীয় সামগ্ৰী বিক্ৰী কৰে সেইবিলাকৰ বিৰুদ্ধে অভিযান চলাইছে গতিকে সেই যদি তেখেতৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰা যদি মানে কাৰ্যক্ৰম কৰিবলৈ সক্ষম হয় তেতিয়া নিশ্চিতভাৱে আমাৰ নৱপ্ৰজন্ম আমাৰ নগাঁৱৰ নৱপ্ৰজন্ম এইবিলাকক বিৰত থাকিবলৈ মানে এটা সুবিধা পাব আৰু দ্বিতীয় কথা কলমখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে উপায়ুক্তগৰাকীয়ে নিজে পদক্ষেপ গ্ৰহণ কৰিছে নিজে নাৱত উঠি গৈ গোটেই দ্বীপবিলাক মানে চাইছে আৰু
কিছু কিছু কামো আৰম্ভ কৰিছে মই দেখিছো যে এনেকে ধৰক যিবিলাক বিভিন্ন মানুহবিলাকে ঘৰ নলা যিবিলাক মানে মানে আৱৰ্জনা পেলাই দিয়ে সেইবিলাকো তেওঁ পৰীক্ষা কৰি সেইবিলাকলৈ তেওঁলোকক মানে জৰীপ কৰাইছে যে আৰু তেওঁ সময় দিছে ইমান সময়ৰ ভিতৰত এইবিলাক বন্ধ নকৰিলে ব্যৱস্থা গ্ৰহণ কৰিব আমি আশা ৰাখিম উপায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব নিশ্চয় প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি আমাৰ নগৰ এজন বিশিষ্ট সংবাদ সমাৰ লগত জড়িত আমাৰ কনক হাজৰিকা দাদাৰ লগত আমি কিছু কথা আমি আলাপ আৰু চিন্তা কৰিলো আমি এই আলাপ আলোচনাৰ জৰিয়তে আমি নগৰ কিছু সামগ্ৰিক আমাৰ সমস্যা সেইটো অসম চুক্তিৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন ধৰণৰ কথা বতৰাসমূহ আমি পাতিছো আমাৰ এই আলোচনাৰ জৰিয়তে আমি কেইটামান কথা ওলাই পৰিছে যে বৰ্তমান সংবাদ গোষ্ঠীসমূহ এটা আমাৰ কেপিটেলিষ্ট গ্ৰুপৰ হাতলৈ লাহে লাহে ধাৱমান হৈছে যিটো অতিকৈ এটা মানে গুৰুত্বপূৰ্ণ বিষয় আৰু সংবাদকৰ্মীসকলৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে কেইবাবোৰ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে যদিও সেইখিনি যথেষ্ট নহয় আৰু যথেষ্ট কল্যাণমূলক আঁচনিৰ দৰকাৰ আছে আৰু ধৰক আমাৰ আলোচনাৰ পৰা এইটো ওলাই আহিল যিসকল জাতীয়তাবাদী শিবিৰৰ মানে যিসকল নেতৃস্থানীয় ব্যক্তিসকলে মানে জাতীয়তাবাদী শিবিৰৰ পৰা অলপ নাম বা তেওঁৰ নেম আৰু ফেমটো অলপ হোৱাৰ পিছত যিদৰে ৰাষ্ট্ৰীয়তাবাদী দললৈ গৈ পেলাই জাতীয়তাবাদী শিবিৰক প্ৰতাৰণা কৰাৰ এটা উদাহৰণো আমি আমাৰ আলোচনাৰ জৰিয়তে আমাৰ ওলাই আহিছে গতিকে এই সকলোখিনি মিলি আমি অনাগত ভৱিষ্যতত আমি আজি আলোচনাৰ জৰিয়তে কিছু চিন্তাৰ খোৰাক আপোনালোকলৈ আগবঢ়াব পাৰিছো বুলি আমি ভাবিছো আমি কনক হাজৰিকা দাদাক পুনৰ আমাৰ মঞ্চত আকৌ লগ পাম বুলি আশা ৰাখিছো কিবা দাদা আপুনি আৰু ক'ব নেকি মই অদম্য গ্ৰুপলৈ মোৰ পুনৰবাৰ মানে শুভেচ্ছা জনাইছো আৰু আশা ৰাখিম যে অদম্য গ্ৰুপ তেখেতৰ নিজৰ লক্ষ্যত আগুৱাই যাব প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজিৰ আমাৰ আলাপ আৰু চিন্তাৰ মজিয়াৰ পৰা আমি বিদায় ল'ম পৰৱৰ্তী খণ্ডত আমি পুনৰ আমাৰ এজন নিমন্ত্ৰিত অতিথিৰ সৈতে আমি পুনৰ আপোনালোকৰ সন্মুখত আহি উপস্থিত হ'ম তেনেহ'লে আজিলৈ সামৰিছো নমস্কাৰ কিছু আলা কিছু চিন্তা